খালি 200 অকল 200 পৰিৱেশটো চাইছেগে আপোনালোকে ধৰিব পাৰিছে হয় আজি মই আহিছোঁ গুৱাহাটীৰ একেবাৰে ফেমাছ বজাৰখনত ফেঞ্চি বজাৰত আচলতে এইয়া যে মই মূৰত মাৰিছোঁ তো সেইটো ল'ব কাৰণে মই আজি ফেঞ্চি বজাৰত বিশেষকৈ গৈছিলোঁ আৰু গৈয়ে এফালৰ পৰা চাই আছোঁ কিয়নো মই এটা নতুনকৈ ফ্ৰক লৈছোঁ আৰু ফ্ৰকটোৰ লগত মিলাকৈ কেনেকুৱা কি ক্লিপ কয় নে কি কয় নাজানো মুঠতে মই চাইছিলোঁ কিন্তু বহুত বেছি দাম দেই এটাতে মোটামুটি ধৰক আপোনাৰ এটাত 50 টকা এটাত 100 টকা মানে অকণমান ডিজাইনাৰ হ'লে আপোনাৰ 100 টকা লয় আৰু যদি নৰ্মেল আপুনি ল'ব খোজে কাপোৰৰ তেনেহ'লে 50 টকাতে পাই যাব লগতে আহিছে আমাৰ হিয়াৰ আমঠু বিহুটো আৰু বিহুত যদি আপুনি ফেঞ্চি বজাৰত গৈ এবাৰ নাচায় তো কেনেকুৱা হ'ব কিন্তু ফেঞ্চি বজাৰখনত ইমানেই মানুহ আপুনি যিকোনো বস্তু এটা শান্তিৰে চোৱাটো মানে সম্ভৱ নহয় তথাপি আপুনি মানুহৰ ফাকে ফাকে গৈ ফেঞ্চি বজাৰত বজাৰ কৰিব পাৰিব লাগিব আৰু মানুহনো নহ'ব কিয় ইমান কম দামত কাপোৰবিলাক দি আছিলে মানে টপ হওক ফ্ৰক হওক আৰু এইবাৰ ফেঞ্চি বজাৰত বিহু বুলি ক'লে নতুনকৈ ফ্ৰকবিলাক ওলাইছে আৰু এইবাৰ ফেঞ্চি বজাৰত গৈ মোৰ বহুত বেছি এটা লছ হৈ গ'ল কিয় জানেনে এই যে পেণ্টটো দেখা পাইছে এনেকুৱা মই বেলেগ কালাৰত এটা পেণ্ট লৈছিলোঁ আৰু টপ লৈছিলোঁ মানে ফেঞ্চি বজাৰৰ পৰা এইবাৰ মই যিকেইটা বস্তু আনিছোঁ গোটেইকেইটা মোৰ তাত সৰু হৈ গৈছে মই শকত হৈছোঁ নে মই কাপোৰকেইটাই মানে সৰুকৈ কিনিলোঁ গম নাপাওঁ আৰু এইফালে চাওকচোন সৰু বাচ্ছাৰ কাৰণে 200 টকাতে আপোনাৰ কটনৰ ভাল ফ্ৰক দি আছিলে আৰু আনফালে এয়া কুৰ্তি আৰু এইফালে চাওক কম দামতে আপোনাৰ ডিজাইনাৰ এই পাম্পছো পাই যাব আপোনালোকে ইয়াতে আহিলে আৰু এই যে মই কৈছিলোঁ 200 টকাতে ফ্ৰক দি আছে বলক আপোনালোকে এতিয়া ফ্ৰক চাব এই ফ্ৰকবিলাক যে দেখা পাইছে ধুনীয়া ডিজাইনাৰ ফ্ৰকবিলাক যিটো মানে অনলাইনত আমি বেছিকৈ লৈছিলোঁ মানে মাজতে খুব ট্ৰেণ্ডিঙত চলিলে এনেকুৱা ফ্ৰক সেইবোৰ ফ্ৰক এতিয়া ফেঞ্চি বজাৰত মাত্ৰ 200 টকাতে পাব আৰু এইটো চাওকচোন কোনটো কালাৰ আপোনাৰ বেছি ভাল লাগে জনাবচোন আৰু এইফালে মই মানুহৰ ফাকে সোমাইছোঁ এইবাৰ টপ চাবলৈকে আৰু এই টপটো মই লৈছিলোঁ কিন্তু মোৰ তাত সৰু হৈ থাকিল মই পিন্ধিব নোৱাৰোঁ মানে আৰু সেইফালে আপোনালোকে ফ্ৰক দেখা পাই আছে তাতো আপোনাৰ ভেৰাইটিজ ডিজাইনৰ ফ্ৰক পাব কম দামতে কিন্তু এইকেইটা ফ্ৰক আকৌ 200 টকাৰ ফ্ৰক নহয় দেই আগৰকেইটা 200 টকীয়া আছিলে এই ফ্ৰককেইটা আপোনাৰ 300 টকাকৈ তো এইকেইটা কিয় 300 টকা মই গম নাপাওঁ কিন্তু আগৰকেইটা 200 আছিলে এইকেইটা 300 টকা কিন্তু আগৰকেইটাতকৈ এইকেইটা ফ্ৰক মোৰ বহুত বেছি ভাল লাগিছে কিন্তু বহুতকেইটা ট্ৰাই কৰাৰ পিছতো মই ফ্ৰক নল'লোঁ এতিয়া ভিডিঅ'টো এডিট কৰি থাকোঁতে ভাবিছোঁ যে মই যদি টপ আৰু পেণ্টটো লোৱাতকৈ ফ্ৰকটো ল'লোহেঁতেন মোৰ কামত আহিলহেঁতেন আৰু এতিয়া মোৰ পইচাকেইটা এনেই নগ'লহেঁতেন আৰু এইফালে চাওক মই মানে বিচাৰি পোৱা নাই কোনখন দোকানত সোমাম কি বস্তু চাম মানে ফেঞ্চিত গ'লে আপোনাৰ তেনেকুৱাই হ'ব কোনখন দোকানত সোমাব কি বস্তু চাব মানে এখন লিষ্ট বনাই যাব তেতিয়া আপোনালোকৰ সময়বোৰ ৰাহি হ'ব আৰু এইফালে এইটো নতুনকৈ ওলাইছে আপোনাৰ 50 টকা এটাত মানে এডাল চেইনত আপোনাৰ 50 টকা আৰু ফেঞ্চিত গ'লে আপোনালোকে কমফৰ্টেবল মানে হৈ যাব মানে মোৰ নিচিনা ইমান মানে ভাৰী বেগ এটাও মই লৈ নাযাব কাৰণ কিয় মই অফিচত গৈছিলোঁ তো মোৰ টিফিন পানী সকলোবোৰ বেগত আছিলে মানে কমফৰ্টেবল হৈ গ'লে আপোনালোকে ভালকৈ বস্তুবিলাক চাব পাৰিব আৰু শেষত মানে এতিয়া ৰুম আহিব লাগে তো ৰুম অহাৰ আগে এগিলাচ কুঁহিয়াৰৰ ৰস ভালকৈ খাই লৈছোঁ কাৰণ ইমান মানে ঘূৰিলোঁ আমিও মানে পিয়াহ লাগি গ'ল তো আজিলৈকে আহিছোঁ বাই বাই।